Hey guys, welcome back to my new vlog. আকৌ পুনৰবাৰ মই ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিছোঁ। এইবাৰ পুৰা একদম শেষলৈকে কৰি যাম বুলি ভাবিছোঁ। আপোনালোকে ছাপোৰ্ট কৰিব, লাইক এণ্ড ছাবস্ক্ৰাইব আৰু কমেণ্ট চব কৰিব যি আছে। মই এতিয়া ওটছ বনালোঁ, চাবন এই আছোঁ। ওটছ বনালোঁ, চাহ অকণমান গৰম দি আছোঁ, খাম আৰু লগে ভাগে। তাৰপিছত কাপোৰ ধুম, আপোনালোকক দেখুৱাইছোঁ দেই। কাপোৰ ধোৱা ভিডিঅ' চাব, সাধাৰণ ডেকা ল'ৰা এটা জীৱন দেখুৱাম কেনেকুৱা হয় দেই। চাহ গৰম হৈ গ'ল, যাওঁ চাহখিনি খাই লওঁ, তাৰপিছত বাকী কামখিনি দেখুৱাই আছোঁ ৰ'ব। চাহ তাহ মোক খোৱা হৈ গ'ল, এতিয়া বিচনা তুলিবলৈ আছে, এইবোৰ বিচনা পাৰিবলৈ আছে, চব মোৰ কাৰণে থৈ গৈছে এইবোৰ। মই কৰিম এতিয়া এইবোৰ কৰি মেলি কাপোৰ ধুম। আৰু বেক চাইডৰ পৰা মানুহে চিঞৰি আছে এইবোৰ কি বনাই আছে বুলি। হিংসা লাগিছে, হিংসা লাগিছে। কেনেবাকৈ যদি ইউটিউবৰ ফালৰ পৰা মোলৈ কোটি কোটি টকা আহে, সিহঁতি গৰীবেই হৈ থাকিব নাই, মই ধনী বনি যামতো। সেইকাৰণে এতিয়া মই ঘৰৰ কাম চামবোৰ কৰি লওঁ। অঁ ইজনীও মানে সাংঘাতিক। ঠিক আছে, তাৰপিছত মই তোমাক দেখাই দিছোঁ। এনেকৈ লোৱা, এনেকৈ কৰিবা। এনেকৈ মই বিচনা তুলি থাকোঁ, তুমি ভিডিঅ'টো বনাবা। ধৰা এইখিনি হ'ল বাৰু তোমাক বনোৱা, তুমি উঠি গ'লা, এতিয়া চিন্তা নাই। এইজনীৰ নাম হৈছে ৰৌচন, ভিডিঅ' কৰিব মই বিচনা পাই। ৰাস্তাৰে এই নহয়, দলমুখ চাৰিআলি ফুটপাথত পৰি আছিলে, তেতিয়া মই লৈ আহিছোঁ। তুমি লৈ আহিছা নি? এইয়া মোৰ বিচনা পাৰি হৈছেগৈ, হৈ গ'ল আৰু বাকী একো নাই কৰিবলৈ। বিচনাখন এনেকৈ নাপায় নহয়, মই অকণ শিকাই দিলোঁহেঁতেন। নালাগে নালাগে, তুমি শিকাব নালাগে মোক দেই। হ'ব, বিচনা চাদৰটো নমাই লয় গোটেইটো। হ'ব, নাই নাই, এইটো মোক দেখুৱাবলৈ মন নাছিলে, মানে তুমি চব দেখুৱাই দিছা। কেলে চব দেখাব লাগিব, কেনেকৈ পাৰিব লাগিব। প্ৰথমতে এনেকৈ জোকাই লৈ তাৰপিছত এইবোৰ এনেকৈ কৰে। বুজি পালা নাই কাহিনীবোৰ? তোমাৰ মায়ে নাজানে, তোমাৰ মায়েক মই শিকাব লাগে এনেকৈ। তাৰপিছত এতিয়া বিচনাখন চাদৰটো পাৰি দিম। এই বেড কভাৰখন ৰচনৰ জৰিয়তে নহ'ব। ৰচন ভিডিঅ'গ্ৰাফাৰ ভাল নহ'ব। একেটা জেগা পাই কি ভিডিঅ' বনাইছে তাই জানে। আৰু লগত এফালে জোতা চাফা কৰি আছে। এফালে বৰলা, দুইফালে বৰলা। এজনে বিচনা পাৰি আছে, এজনে জোতা লৈ গৈ আছে চাফা কৰিবলৈ। এইজনী মাজে মাজে কাবামে হাত দি। এতিয়া বিচনাখন পৰা হৈ গ'ল, মই এতিয়া বন্ধ কৰিলোঁ। তেনেকৈ হেৰি কৰোঁ। বুজি দিব লাগে, যদি কাইলৈৰ পৰা যদি কিবা এটা উন্নতি হয় আৰু দেই। এইবাৰে যদি কিবা এটা হয় আৰু ব্ৰাছ কৰাই নাই নি তই এতিয়ালৈকে? যা কৰগে যা, এই ডাবুল দাদা টেবুলৰ হেৰিটো তিয়াই লগে যা, পটাপট যা। এইটো হৈ গ'ল, সেইটো দাদা কমপ্লিট। ইয়াতে থৈ দে, হয় নাই? প্ৰথমতে মই কি কৰিলোঁ, কামটো বুজি পাইছা নাই? মোৰ বিচনা কৰা হৈ গ'ল। এতিয়া মোৰ ঢেৰ কাম কৰিবলৈ বাকী আছে। এই কাপোৰ চাপোৰবোৰ উলিয়াই লওঁ। এইবোৰ কাপোৰ ঢেৰ জমা হৈ আছে, দেখিছেনে? এইবোৰ চব এইটো এটা ধুব লাগিব। এইটো মই চব বাছি বাছি থওঁ। এটা এইটো, এটা সেইটো, এইবোৰ চব ধুব লাগিব।
আৰু ক'ত আছে বিচাৰি লওঁ। এইটো এটা আছে। এইবোৰ চব কাপোৰ ধুম আৰু এতিয়া পূৰা। তোক কিমান দেৰি লাগিব আৰু হে পটাপট ধু। বিয়া নাপাতিলে এনেকৈ ধুই থাকিব লাগিব, উপায়তো নাই, হয় নাই? অঁ ইয়াতে দি থওঁ। এনেকৈ কৰি দিলে বস্তুটো শুকাব। চুনুৱা কাপোৰ ধুবি মোৰ লগত এই ভচলি কাপোৰটো ধুই লৈছোঁ। পকেটত আগত কিবা আছেনে চেকটো কৰি লওঁ। এই চেৰি এইটোকে পিন্ধি লওঁ। পিন্ধি থকা কাপোৰটো খুলি ল'লোঁ। এতিয়া কাপোৰখিনি ধুওঁ। এইখিনি যে তিতাই থৈছোঁ যে এইখিনি চাৰ্ফত, এইখিনি চব ধুওঁ এতিয়া। অকণমান হাঁহি থাকিলেও বিপদ। মানুহে সোধে আজি বহুত ফূৰ্তিত আছ, কেলৈ অমুক তমুক বস্তুটো। মই কৈছোঁ আৰু প্ৰেজেণ্ট মুমেণ্টত জীয়াই থকাটো ভাল। কাপোৰটো ধুই লওঁ। কাপোৰটো ধোৱা হৈ গ'লে তাৰপৰা গাটো ধুই দিম আৰু। কাপোৰ ধুই হৈ গ'ল। আজিলৈ ভিডিঅ' ইমানতে সমাপ্ত আৰু কাপোৰ ধোৱা শেষ। এতিয়া কাপোৰখিনি অকল মেলি দিমগৈ। আজিলৈ ইমানতে শেষ আৰু দেই। বাই বাই।